ভক্তৰ ওচৰত কয় ৰাধে ৰাধে বুলি, কিন্তু বন্ধ কুণ্ঠাত কয় চেল বিয়েৰ বুলি। অজস্ৰ হিন্দুৱে দেৱীৰ দৰে পূজা কৰা সাধুৱে প্ৰীত কৰে হোটেলৰ কোঠাৰ ভিতৰত বহি মাংস আৰু বিয়েৰ পান কৰি থকাৰ দৃশ্যটো দেখি ভক্ত আচৰিত হৈ পৰিছে। এয়াই হৈছে ভণ্ড সন্যাসীৰ আচল স্বৰূপ। কথাটোৰ উত্তৰ দিব নোৱাৰি পলাই ফুৰিছে সাধ্বী প্ৰীত কৌৰ। এগৰাকী সন্যাসীয়ে গেৰুৱা বস্ত্ৰৰ বাহিৰে নিপিন্ধে আন কাপোৰ। ভক্তসকলক নিৰামিষ আহাৰহে গ্ৰহণ কৰিবলৈ তেওঁ সদায় উপদেশ দিয়ে। নিজেও মাছ মাংস অথবা পিঁয়াজ নাখায় বুলি প্ৰীত কৌৰে উস্তাদি মাৰি ফুৰে। ভগৱান ৰামচন্দ্ৰৰ কথা কৈ ফুৰা প্ৰীত কৌৰৰ আছে আশ্ৰম। সেই আশ্ৰমলৈ প্ৰতিদিনে সমবেত হয় হাজাৰোধিক ভক্ত। অতিথি হিচাপে দেশ বিদেশে ধৰ্মীয় বাণী প্ৰচাৰ কৰি ফুৰে প্ৰীত কৌৰে। কিন্তু আজি ফাদিল হৈ গ'ল প্ৰীত কৌৰৰ আচল ৰঙীন জীৱন। সুৰা আৰু যৌনতাহে যে তেওঁৰ গোপন ৰঙীন জীৱনৰ মূল, সেয়া এখন বিশেষ ফটোৱে প্ৰমাণ কৰি দিলে। গেৰুৱা বস্ত্ৰধাৰী সাধ্বী প্ৰীত কৌৰে ভক্তৰ অনুৰোধ মৰ্মে ভ্ৰমণ কৰিছিল দিল্লীৰ এখন আশ্ৰম, য'ত কেইবাদিনো থাকি প্ৰবচন দিছিল প্ৰীত কৌৰে। ভক্তসকলৰ ওচৰত ধৰ্মৰ বাণী কোৱা প্ৰীত কৌৰক আশ্ৰমৰ ভিতৰতে থাকিবলৈ দিয়া হৈছিল। তেতিয়া কিন্তু প্ৰীত কৌৰৰ সহকৰ্মীয়ে বিচাৰিলে মাংস আৰু চিল বিয়েৰ। আয়োজকে নিৰামিষ আহাৰ সন্যাসীৰ বাবে যোগান ধৰাৰ পিছতো যেতিয়া সুৰাৰ ফৰমাইছ আহিল তেতিয়া সকলো আচৰিত হৈ পৰিল। কিন্তু সেই মাংস আৰু বিয়েৰ সহযোগীসকলৰ বাবে বুলি যুক্তি প্ৰদৰ্শন কৰিলে সাধ্বী প্ৰীত কৌৰে। পিছে সন্দেহবশতঃ সাধ্বী কৌৰৰ কোঠাত প্ৰৱেশ কৰি আয়োজকে তেওঁৰ আহাৰ চাব বিচাৰিলে। তেতিয়াই ফাদিল হ'ল প্ৰকৃত সত্য। আচলতে দিনত ভক্তৰ ওচৰত নিৰামিষ আহাৰৰ উপকাৰিতাৰ দীঘল লেকচাৰ দিয়া সন্যাসীয়ে নিশা খাই আছিল মাংস আৰু বিয়েৰ। ভক্তক সুৰা ত্যাগ কৰিবলৈ কোৱা সন্যাসীয়ে নিজেই বিয়েৰ পান কৰি ৰঙীন হৈ আছিল। তন্দুৰী চিকেনৰ ডাঙৰ পিচ এটা হাতত লৈ মাকুৰ মাকুৰে কামুৰি আছিল সাধ্বী প্ৰীত কৌৰে। তেতিয়াই আয়োজকে প্ৰীত কৌৰৰ প্ৰকৃত স্বৰূপ ফাদিল কৰি ৰাজহুৱা কৰি দিলে বিশেষ ভিডিঅ'টো। সেই দৃশ্যাৱলীয়ে প্ৰমাণিত কৰিলে সাধ্বী প্ৰীত কৌৰৰ প্ৰকৃত ৰূপ। দিনত ধৰ্মৰ কথা কোৱা প্ৰীত কৌৰে যে নিশা মদ আৰু মাংস নহ'লে থাকিব নোৱাৰে, সেয়া বিশেষ দৃশ্যটোৱে ফাদিল কৰি দিলে।